চাওক গ্ৰীষ্ম বন্ধ বুলি ক'লে তাহানিৰ দিনবোৰ নাই তাহানিৰ যি আচলতে যি দিন আছিল যে গ্ৰীষ্ম গোটেই বছৰ মাহটো বন্ধ আৰু সেই বন্ধৰ সময়ছোৱাত কিতাপৰ টেবুল এৰি প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বিশেষকৈ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলে বাৰীৰ আম কঁঠাল জামুৰ পৰা আৰম্ভ কৰি নদীৰ সাঁতোৰাৰ পৰা আৰম্ভ কৰি গোটেই মাহটো খেল ধেমালিতেই পাৰ কৰি দিয়ে কিন্তু আজিৰ তাৰিখত সময়ৰ তাগিদাত সেই পৰিৱেশ নাই আজিৰ গৰম বন্ধ বুলি ক'লে বা গ্ৰীষ্ম বন্ধ বুলি ক'লে প্ৰতিজন শিক্ষাৰ্থীয়ে আনুষ্ঠানিক শিক্ষাৰ পৰা কিছু আঁতৰি আহি তেওঁলোকে যিসমূহ অনানুষ্ঠানিক শিক্ষা সেই শিক্ষাৰ তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাটৰ যি মুদৈজানস্থিত কমলাবাৰী শাখা সত্ৰ সেই সত্ৰৰ বাকৰিত উপস্থিত আছোঁ সত্ৰৰ বাকৰিত যি আচলতে কমলাবাৰী সংগীত মহাবিদ্যালয় সেই মহাবিদ্যালয়ে এইবাৰ ভাৰত বৰেণ্য এগৰাকী শিল্পী যিগৰাকী শিল্পী পদ্মশ্ৰী বঁটাৰে বিভূষিত সংগীত নাটক একাডেমী বঁটাৰে বিভূষিত ঘনকান্ত বৰবায়ন তেখেত হৈছে বায়নাচাৰ্য তেখেতৰ আচলতে সমল ব্যক্তি হিচাপে লৈ ইয়াতে প্ৰশিক্ষণ দিয়া হৈছে শিক্ষাৰ্থীসকলক বিশেষতঃ সত্ৰীয়া সংস্কৃতি বা সত্ৰীয়া নৃত্যৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে মই অকণমান তেখেতৰ পৰা অকণমান জানিম তাৰপিছতে ইয়াৰ সঞ্চালক যিহেতু আছে মই সংগীত মহাবিদ্যালয়ৰ সঞ্চালক আছে মই তেওঁৰ পৰাও জানিম প্ৰথমতে আপোনাক আমি সেৱা ধৰিছোঁ খুব সুন্দৰভাৱে ইয়াতে প্ৰশিক্ষণ চলি আছে যেহেতু আপোনাৰ জৰিয়তে যিগৰাকী শিল্পীয়ে সমগ্ৰ ভাৰততেই গুৰুদুজয়ী